तो फाइनली गाइस आमी गई आसु आठुगाव। चलिए शुरू करते हैं। हाय हेलो नमस्कार, वेलकम बैक टू माय यूट्यूब चैनल दीपांकर ब्लग्स। आज এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। তো গাইস আমি গই আছো এতিয়া আঠুগাৰ পাহাৰত, মানে পাহাৰী পূজা যত হয় আমি তাতে গই আছো আৰু আজি তাতে আমি সৰুকৈ পিকনিক এটা খাম। তো আপোনালোকক তাৰে পৰিৱেশখিনি দেখুৱাম, আপোনালোকে ভিডিওটো চাই থাকিব। তো ফাইনালি গাইস আমি পাই গলো ভুৱনেশ্বৰ পাহাৰৰ গেট আৰু দেখিছেনে কি সুন্দৰকৈ বনাইছে গেটখন। সো ধুনীয়া গাইস, এয়া আমাৰ বাচন বৰ্তন আৰু কাৰ্পেট লৈছো পিকনিকত বহি খাবৰ বাবে। আৰু এইটো আমাৰ ইফালে পানী গিলেন আছে, তাৰপিছত এইবিলাক বজাৰ আছে, পিঁয়াজ চালক আৰু এইবিলাক কিবা বম লৈছে আৰু মুড়ি লৈছে। পাহাৰখন এইখন ভুৱনেশ্বৰ পাহাৰ, মানে ভুৱনেশ্বৰ পাহাৰ। আমি আহি পালো জাষ্ট মানে 1 মিনিটৰ ৰাস্তা আৰু আমি পাহাৰত আহিছে। এই আমাৰ বাকী মানে খারাপ ঠিক আছে দুজনমান। তো ফাইনালি গাইস আমি আহি পালো ভুৱনেশ্বৰ পাহাৰত আৰু এতিয়া আমাৰ আয়োজন চলি আছে, পিঁয়াজ কটা কিবা কটা, ইফালে মাংস বহাই দিব আৰু সো আপোনালোকে চাই থাকিব। আৰু ইফালে বেলেগ এটা পিকনিক পাৰ্টি আহিছে আৰু সেইফালে এখন স্কুল বাছ আহিছে। আৰু আজি হ'ল 25 ডিচেম্বৰ, খ্ৰীষ্টমাছ হয়। সো আমাৰ ডিউটি নাই আজি, সো আহিলোঁ। সো অকণমান সৰুকৈ পাৰ্টি এটা খাম। তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড গাইজ কমেণ্ট কৰিব। আৰু এইফালে গাইজ পিঁয়াজ কটা নহৰু কটা কাৰ্যসূচী চলি আছে। এইফালে গাইজ ললিত দা আৰু মই অকণমান ফুৰিব আহিছোঁ আৰু এইফালে বান্দৰৰ লগত অলপমান টাইম স্পেণ্ড কৰিলোঁ, অলপমান খোৱালোঁ ইহঁতক। চ' খুবেই ভাল লাগিলে। মাংস এলাহে ঢালা হ'ল হা আমাৰ। এই যে উইজি আৰু ফুৰিব ৰামা চিকেন বনাই আছে, লোকেল চিকেন। ওচৰতে গাইজ কিবা কিবি গান বজি আছিল, সেইকাৰণে মই কপিৰাইট লাগিব বুলি সেইকাৰণে মিউট কৰি থৈ দিছোঁ। এয়া গাইজ আমাৰ লোকেল মাংস বনি আছে। এয়া গাইজ ভাত খোৱাৰ পিছৰ দৃশ্য এয়া, আৰু আমি অকণমান ফূৰ্তি কৰিলোঁ, ডেন্স চেন্স কৰিলোঁ। আৰু আপোনালোকেও আহিব পাৰে ভুৱনেশ্বৰ পাহাৰত। চ' খুবেই ভাল লাগিলে আহি। তো গাইজ আজিৰ ব্লগটো চাই কেনেকুৱা পালে, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড গাইজ কমেণ্ট কৰিব। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়াৰ কাৰণে টিল দেন টাটা বাই বাই।